নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পিছতো ৬টা বছৰে মুকলি নহল পৰ্বতঝোৰাৰ জিলা পুথিভঁৰাল। পৰ্বতঝোৰাৰ কাজিগাঁৱত চৰকাৰী অনুদানেৰে নিৰ্মিত পুথিভঁৰালটো মুকলিৰ ক্ষেত্ৰত বিটিআৰ চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উঠিছে। ২০১৭ চনত নিৰ্মাণ আৰম্ভ হোৱা পুথিভঁৰাল চৌহদটো আৱৰি ধৰিছে হাবি জংঘলেৰে। শিক্ষাৰ্থী গ্ৰন্থৰ মনোৰম জগতত প্ৰৱেশৰ সুবিধা দিয়াৰ বাবে নিৰ্মাণ কৰা পুথিভঁৰালটো মুকলি নকৰাত বৌদ্ধিক মহলত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যেহেতু সরকারে বহুত টাকা পয়সা খরচা করেছে, এই হিসাবে আমি আশা করু যে সেইটো সোনকালে খুলিব লাগে। আর ইয়াত বিভিন্ন ধরনের জনগোষ্ঠী আমি পড়ালেখা করু বা বহুত ল'ৰা ছোৱালী ইয়াত এই অঞ্চলটোত আছে যে পঢ়া শুনা করে, ইহঁতৰ কাৰণে আমি আশা কৰোঁ যে সেইটো সোনকালে মেৰামতি কৰি খুলি দিব লাগে। আৰু সকলোৱে যাতে আমি সকলো জনগোষ্ঠীৰ মানুহে যাতে কিতাপ আদি পাওঁ, এনেকুৱা আমাৰ সা সুবিধা লাগে। যেনিবা এইটো এটা ডিষ্ট্ৰিক্ট লাইব্ৰেৰী হয়, ইমান দিনৰ পৰা এনেকুৱা কি বেয়া অৱস্থাত পৰি আছে, এইটো কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু কি যাতে এইটো সোনকালে মেৰামতি কৰাৰ ব্যৱস্থাটো কৰে। আৰু আপোনালোকে যদি চাই আছে ইয়াৰ অৱস্থাখিনি চাই কিনিতো ভাবিব পাৰিব লাগে যে এইটো কি হৈ আছে ইয়াত কি পৰিস্থিতি বা কোনে কৰিছে বা কি কৰিছে নকৰিছে। গভৰ্ণমেণ্টেতো আমাক একচুৱেলি পইচাটো দিয়াটোতো দিছেই, কিন্তু ইয়াত কি কোনটো ভুলৰ কাৰণে বা কোনটো গলতিৰ কাৰণে সিহঁতে এইটো কৰা নাই, এইটো সিহঁতে ভালদৰে জানিব।